हेलो फ्रेंड्स, स्वागतम জানালো সকলকে আপনার মৰমৰ ইউটিউব চেনেল এডুকেশ্যন ইংলিছ লৈ। কালি আজি মক টেষ্ট 5 হ'ব ৰিজনিঙৰ। কি দিছে কালি এটা মই হোমৱৰ্ক কোৱেশ্চন দিছিলোঁ কি যে 15 আগষ্ট 1947 চনত কি বাৰ আছিল। এইটো হোমৱৰ্ক আছে, মই অপশ্যন কেইটা লিখা নাই, ডাইৰেক্ট এনসাৰ কৰি দিম যে আমি যদি এইটো কৰোঁ তেনেহ'লে 2-3টা মান আমাক বস্তু জ্ঞান থাকিব লাগিব। প্ৰথমত কি যে মাহৰ কোড, তাৰপাছত চেঞ্চুৰী কোড, চেঞ্চুৰী ইয়াৰৰ কোড, লিপ ইয়াৰ কেনেকৈ ওলাব লাগে সেইটোৰ কোড মই এটা এটাকৈ লিখি দিছোঁ। আমাৰ ফৰ্মুলাটা হ'ল কি যে এনেকুৱা কোৱেশ্চন যদি থাকে যে 15 আগষ্ট বা যিকোনো এটা ফিক্সড ডেট দিয়া থাকে তেনেহ'লে এইটো আমি কেনেকৈ ওলাম যে আমি প্ৰথমত কি কৰিম ডেটটো লিখি ল'ম, ডেট প্লাছ মান্থ লিখি ল'ম, ডেট প্লাছ মান্থ প্লাছ ইয়াৰ প্লাস লিপ ইয়ার প্লাস সেঞ্চুরি ইয়ার। এই পাঁচটা বস্তু আমাক কি পাঁচটা বস্তুর আমাক কি থাকিব লাগিব, জ্ঞান থাকিব লাগিব, তেতিয়াহে আমি এই কোশ্চেনটো কৰিব পাৰিম। এনেকুৱা কোশ্চেন কৰিব পাৰিম। চাবা কি কৈছে, আমাক কি দি আছে, ডেট দি আছে। ডেট কি দি আছে 15 আৰু আগষ্ট। আমাৰ 12 মাহের কোড এটা আছে। কোডটো হল কি 12 মাহের কোড ওলার ফর্মুলাটা কি হল, 12 মাহের বা মাহর কোড ওলার ফর্মুলাটো হল 03361462505। এইটো হৈছে 12 মাহের কোড, জানুয়ারি, ফেব্রুয়ারি, মার্চ। চোৱা 12 মাহের কোড, 12 মাহের কোডটো কি আমার একটা মোবাইল নম্বর বা যে কোনো একটা কোড মনত রাখিলে হল কি যে 12 মাহের কোডটো আমি কেনেকৈ কোডটো কি আছিল 03361462505। এইকেইটা আছে 12 মাহের কোড। 12 মাহের কোডটো কি আছে এইকেইটা। এইটো হ'ব জানুৱাৰী কোড, এইটো ফেব্ৰুৱাৰী কোড, মার্চ, এপ্রিল, মে, জুন, জুলাই, আগস্ট। আমাক আগস্ট মাহৰ কথা কৈছে, তেনেহলে আগস্ট মাহৰ কোডটো কি হ'ব 2 হ'ব। 2 ডেট প্লাস মান্থ গল ইয়ার কি কৰিম, ইয়াৰৰ আমি কি কৰিম লাস্ট দুটা ডিজিট লম, লাস্টৰ দুটা ডিজিট মই লিখি লম 47। ডেট প্লাস মান্থ প্লাস ইয়ার ললো, তেনেহলে লিপ ইয়ার। তেনেহলে কি কৰিম আমি এই 1947 আমার কি কৰিব লাগিব লিপ ইয়ার চেক কৰাৰ নিয়ম কি, লাস্ট দুই ডিজিটক আমি 4ৰে ভাগ কৰিম। 47ক যদি মই 4ৰে ভাগ কৰি দিওঁ, 4ৰে ভাগ কৰি দিলে 4 11 44 হ'ব, 44 হ'ব। আমাক এই ভাগফলটো ল'ব লাগে। ভাগফল কিমান গ'ল 4। কিমান শেষ থাকে না থাকে এইখিনিৰ সাথে আমাৰ কোনো কানেকশন নাই, যিমান ভাগফল ওলাব সিমানে আমি ল'ম। তেনেহলে লিপ ইয়াৰ কিমান হ'ল 11। এতিয়া আছে সেঞ্চুরি ইয়াৰৰ কোডটো আমি কেনেকৈ লিখিম যে 6/420 বুলি মই লিখি দিওঁ 6420। এইটো হ'ব আমাৰ 2000ৰ কোড, এইটো হ'ব 1900ৰ কোড, এইটো 1900ৰ আগত কি 1800ৰ, এইটো আকৌ 1700ৰ। আকৌ যেহেতু লিপ ইয়াৰ 2000টো লিপ ইয়াৰ হয়, 1600টো লিপ ইয়াৰ হয়, তেনেহলে এইটো 1600ৰ কোড হ'ব, 2000ৰ হ'ব, 2024ৰ হ'ব, তেনেহলে 2012ৰ এইটো কোডে হ'ব। আকৌ তাৰ পিছত 1900ৰ এইটো হ'ব, তাৰ আগৰটো কি হ'ব 1800ৰ, তাৰ আগৰটো কি হ'ব 1700ৰ, এইটো কোড হ'ব। তেনেহলে আমাৰ কি দিছে 1900 সেঞ্চুরি দিয়া আছে। 1900 সেঞ্চুরিৰ কোডটো কিমান হয় 0 হয়। তেনেহলে এইকেইটা যোগ কৰি আমি কি কৰিম, 7ৰে ভাগ কৰি দিম। 1 আৰু 7 এড কৰিলে কিমান হ'ব 8 হ'ব, 8 আৰু 2 10 হ'ব, 10 5 10ৰ লগত যদি 5 এড কৰি দিওঁ তেনেহলে 15 হ'ব। কেৰি 1 থাকিব, 1 আৰু কেৰি 1 2 আৰু 4 6 আৰু 1 7 75 হ'ল। এইটোক যদি মই 7ৰে ভাগ কৰি দিওঁ তেনেহলে একবাৰ যাব 7 হ'ব। তেনে এক্সট্ৰা দিন কিমান থাকিব 5 মানে আকৌ কি মনত ৰাখিব লাগিব, আমাৰ 7 বাৰৰ কোডটো আকৌ মনত ৰাখিব লাগিব। 7 বাৰৰ কোড আছে, 7 বাৰৰ কোড 7 বাৰৰ কোডটো কি আছিল যে সোমবাৰ, মানডে
মানডেৰ কোড আছিল 1, সানডেৰ পৰা লিখিব সানডেৰ কোড কি আছিল সানডেৰ কোডটো আছিল 0, মানডেৰ আছিল কি 1, টিউজডেৰ কোড কিমান আছিল 2, টিউজডে ওয়েডনেসডেৰ কোড আছিল কি 3, তারপর থার্সডেৰ কোড আছিল কিমান 4, ফ্রাইডেৰ কোড আছিল 5, তারপরে আকৌ তো কি তারপরে স্যাটারডে শনিবাৰৰ কোড কি আছিল 6 আছিল। তেনেহলে আমার তো কি আছিল 5 এক্সট্রা ডে কিমান আছিল আমার 5 আছিল। তেনেহলে 5 যদি হয় তাহলে তেনেহলে কি বাৰ হ'ব 5ত কি আহে বাৰ কি আহে ফ্রাইডে। তেনেহলে 1947 চনৰ 15 আগষ্ট 1947 আমার কি বার আছিল শুক্রবার আছিল। শুক্রবার অপশনত শুক্রবার আছিল, শুক্রবারটো শুদ্ধ আনসার হ'ব শুক্রবার এইটো হ'ব একেবাৰে শুদ্ধ আনসার। আপনার কিছুমানে আকৌ বেলেগ ধৰণেও কৰে, এইবিলাক বেলেগ ধৰণেও নিয়ম আছে। ম্যাক্সিমামে এইবিলাক কোৱেশ্চন এনেকৈ কৰিব লাগে। ধৰি লওক এইটো এটা ডেট অফ বাৰ্থ ওলাবলৈ হ'লে এইখিনি বস্তুৰ আমাৰ জ্ঞান থাকিব লাগিব, নহ'লে কিছুমানতো ইজি সব কেইটা যে ক্যালেন্ডার সব ধৰণৰ নিয়ম যে টাফ আছে তেনেকুৱা কোনো কথা নহয়, ইজিও আছে। এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আমাক এইটো মাৰ্ক কৰিবই লাগিব, নহ'লে নহয়। এতিয়া চোৱা আজিৰ 1 নম্বৰ মক টেষ্টৰ 1 নম্বৰ কোৱেশ্চনটো ব্লাড ৰিলেশনৰ পৰা দিছে যে এৰ ফালে দেখি বিয়ে কৈছে, এর ফালে দেখি কোনে কৈছে বিয়ে কৈছে। কি কৈছে যে তেওঁৰ মা মানে এর মা মোৰ মাকৰ সৰু ভনী, এর মা মোৰ মাকৰ সৰু ভনী। তেনেহলে বীর মাকৰ সৰু ভনী হ'ব। তেন্তে এর সম্বন্ধ বীর সৈতে কি হ'ব, এ আৰু বিৰ মাজত সম্বন্ধটো কি হ'ব এইটো আমাক ওলাব লাগে। কি কৈছে এর ফালে দেখি বি কৈছে। আমি কোশ্চেন কৰ পৰা স্টার্ট কৰিম বিৰ পৰা, জনে কয় তাৰ পৰা স্টার্ট কৰিম। ইয়াৰ পৰা স্টার্ট কৰিলে অলপ পাজল লাগিব, জনে কয় তাৰ পৰা আমি স্টার্ট কৰিম। কোনে কৈছে বিয়ে কৈছে, বিয়ে কি কৈছে শুন, বিয়ে কৈছে মেল না ফিমেল সেইটোতো আমি নাজানো, ইয়াৰ জেন্ডাৰটো আমি ক'ব নোৱাৰিম। যদি জেন্ডার মেল বা ফিমেল হয়, মেল হলে আমি প্লাস সাইন কৰিলো হয়, ফিমেল হলে কি কৰিলো হয় মাইনাস সাইন কৰিলো হয়। যেহেতু আমার জেন্ডারের কথা কোৱাই নাই, এ আৰু বি কৈছে, তেনেহলে আমি ইয়াৰ জেন্ডাৰটো কি আছে ক'ব নোৱাৰিম। তেনেহলে কি কৈছে বিয়ে কৈছে তেওঁৰ মা মোৰ মাকৰ। তেনেহলে মোৰ কোনে কৈছে বি কৈছে মোৰ মাকৰ, মোৰ মা। তেনেহলে মোৰ মা যদি হয় মোৰ জেনারেশনের উপৰৰ জেনারেশন হ'ব মা, যেহেতু মা মানে কি ওমেন বুঝাইছে, লেডিজ বুঝাইছে, তেনেহলে মাইনাস সাইনেৰে ডিনোট কৰিম। মোৰ মাকৰ সৰু ভনী, তেনেহলে মোৰ মাকৰ সৰু ভনী, মোৰ মাকৰ নিশ্চয় এজন ভনী আছে। মোৰ মাকৰ যদি ভনী হয় তেনেহলে মোৰ মাকৰ জেনারেশনতে হ'ব, বেলেগৰ জেনারেশন আমাৰ জেনারেশনতো হ'ব নোৱাৰিব। মোৰ মাকৰ সৰু ভনী, তেন্তে যদি মোৰ মাকৰ সৰু ভনী হয় এর মা, তেনেহলে এর জেনারেশনটো তলত আহিব। তেনেহলে এ আৰু বি কি হ'ব মাহীৰ ল'ৰা বা ছোৱালী হ'ব। মাহীৰ ল'ৰা বা ছোৱালী আমি কি কওঁ, যেহেতু এই দুটাৰ আমি জেন্ডাৰটো ক'ব নোৱাৰো, তেনেহলে আমি হয়তো এইবিলাক মাহীৰ ল'ৰা বা মামাৰ ল'ৰা তেনেকুৱা যদি বুজায়, আন্টিৰ ল'ৰা তেনেকুৱা বুজালে কি বুজাম আমি কাজিন ভাই। এই দুজনের জেনারেশন যদি সেম হয় মাহীৰ ল'ৰা হয়, তেনেহলে কি হ'ব ভাই বা ভনী হ'ব জেনারেশনটো কি সম্বন্ধটা। যদি ভাই বা ভনী হয় কি সম্বন্ধ, তেনেহলে মামাৰ ল'ৰা বা মাহীৰ ল'ৰাক আমি কি বুলি কওঁ, ল'ৰা বা ছোৱালীক কাজিন বুলি কওঁ, কাজিন। তেনেহলে কাজিনটো একেবাৰে শুদ্ধ আনসাৰ। চোৱা এইটো কোশ্চেন চোৱা কি দিছে, 2 নম্বৰ কোশ্চেনটো কি দিছে যে এনেকুৱা ঘৰবিলাক বনাই দিছে, ঘৰবিলাকত সাইডে কিছুমান নাম্বাৰ দি আছে, 3 দি আছে, 21 দি আছে, 5 দি আছে, 7 দি আছে। এইকেইটা কিবা নহয় কিবা কৰিছে, কৰি মাজৰখন বনাইছে। তেনেকুৱা লজিক ইয়াতো লগাইছে, ইয়াত যিটো লজিক লাগিব সেম লজিক বাকীবিলাকতো লগাব লাগিব, নহ'লেতো নহ'ব। চাবা আমি যদি এটা কাম কৰোঁ 3 5 গুণ কিমান হয় 15 হয়, 15 লগত আগত যদি এইটো মাল্টিপ্লাই কৰি কিবা কৰোঁ 18 অহাৰ চান্স আছে নেকি, মই এবাৰ চেক কৰি চাওঁ। 15 হ'ব আৰু 7 গুণ 7, 7 গুণ 14 হ'ব। এইকেইটা যদি মই যোগ কৰোঁ 7 5 12 2, তেনেহ'লে কেৰি 1 5 6 1। ইয়াক যদি মই
কিবা যদি ভাগ কৰোঁ তেনেহ'লে 18 অহাৰ চান্স আছে নেকি? 18 অহাৰতো চান্স নেই, তেনেহ'লে এইটো লজিক নহ'ব। মই এটা কাম কৰোঁ, কি কৰোঁ যে চবকেইটাক কি কৰি দিওঁ, সব বাহিৰৰ কেইটা যোগ কৰি দিওঁ, যোগ কৰি চাওঁ কিমান হয়। 3 আৰু 1, 3 লগত 1, মই এটা কাম কৰোঁ, 3 লগত 5 যোগ কৰিলে 8 হ'ব, 8 আৰু 21 লগত যদি 7 যোগ কৰোঁ 28 হ'ব, 28 আৰু কি হ'ব 8 যোগ কৰিলে কিমান হ'ব 36 হ'ব। 36ক যদি মই 2ৰে ভাগ কৰি দিওঁ তেনেহ'লে 18 আহিব। এইটো লজিক লাগিছে, সবকেইটা যোগ কৰিছে। এইটো আকৌ চাওঁ, এইটো আকৌ কি আছে, 27ৰ লগত 9 যোগ কৰিলে 36 হ'ব, 36 আৰু 10 কিমান হ'ব, 10 যদি যোগ কৰোঁ তেনেহ'লে 46 হ'ব। 46ক 2ৰে ভাগ কৰি চোৱা 23 আহিব, 2ৰে ভাগ কৰিলে 2, 3, 23 আহিছে। তেনেহ'লে চেম লজিক সেইটোতো লগাই দিয়া। কি কৰিছে এতিয়া চোৱা, এইটোতো কৰি চাওঁ আহেনে নাই। 33ৰ লগত 11 যোগ কৰিলে 44 হ'ব, 44 হ'ব, আৰু 6 যোগ কৰি দিওঁ তেনেহ'লে কিমান হ'ব, 6 যোগ কৰিলে 50 হ'ব। তেনেহ'লে 50ৰ লগত মই কি যোগ কৰিম, যোগ কৰি 2ৰে ভাগ কৰিলে কি আহিব 27 আহিব। তেনেহ'লে মই যদি 50ৰ লগত 4 যোগ কৰি দিওঁ, 4 যোগ কৰি 2ৰে ভাগ কৰি দিওঁ 27 হ'ব নে নাই? 4টো অপশ্যনত আছে, আমাৰতো অপশ্যনৰ পৰাহে কৰিব লাগে। তেনেহ'লে মই কি কৰিলোঁ, 50ৰ লগত 4 যোগ কৰিলোঁ, 4 যোগ কৰিলে কি হ'ব 54 হ'ব, 54ক যদি 2ৰে ভাগ কৰি দিওঁ তেনেহ'লে কি হ'ব 27 হ'ব। তেনেহ'লে আমাৰ অপশ্যন ৱাইজে কি হয়, 4টো শুদ্ধ আনসাৰ হয়। কি কৰিছে, সব বাহিৰৰ কেইটা যোগ কৰিছে, যোগ কৰি কি কৰিছে, যোগ কৰি 2ৰে ভাগ কৰি দিছে, ভাগ কৰি দিলে এইটো নম্বৰ আহি যায়। এইটোতো সেম কৰিছে, এইটোতো সব কেইটা যোগ কৰিছে, বাহিৰৰ কেইটা যোগ কৰিছে, যোগ কৰি যিমান হয় তাক 2ৰে ভাগ কৰি মাজৰ ঠাইখিনিত বহাই থৈছে। তেনেহ'লে এইটোতো আমি কি কৰিছোঁ, সব কেইটা যোগ কৰিছোঁ, যোগ কৰি কিমান হৈছে আমাৰ 50 হৈছে। খালি ঠাইত কি আহিব লাগে হয় নে নহয়, এইটো আমাক ওলাব লাগে। তেনেহ'লে মাজত আছে কি, এইটো মাজৰখন দিয়া আছে, তেনেহ'লে চাইডৰখন কি হ'ব, এইটো আমাক ওলাব লাগে। তেনেহ'লে আমি যদি এইটো যোগ কৰি দিওঁ, যোগ কৰিলে 50 আছে। তেনেহ'লে 50ৰ লগত মই কি যোগ কৰিম, আমাৰতো অপশ্যন দিয়া আছে, কি অপশ্যনৰ পৰা কোনটো যোগ কৰিম, যোগ কৰিলে যে যিটো সংখ্যা হ'ব সেইটো যদি আকৌ মই 2ৰে ভাগ কৰি দিওঁ তেনেহ'লে কি আহিব 27 আহিব। তেনেহ'লে আমাৰ 50 আহিছে, আমি জানো কি 50ৰ লগত যদি মই 4 যোগ কৰি দিওঁ, 4 যোগ কৰি আকৌ 2ৰে ভাগ কৰি দিলে কি হ'ব 27 হ'ব। 4 যোগ কৰিলে 54 হ'ব, 54ক 2ৰে ভাগ কৰি দিলে কিমান হ'ব 27 হ'ব। তেনেহ'লে 4টো একেবাৰে শুদ্ধ আনসাৰ হ'ব। এতিয়া 4 নম্বৰ কি, 3 নম্বৰ কোৱেশ্চনটো চোৱা, কি কৈছে আমাক কি দিছে, এই খালি ঠাইত কি আহিব সেইটো আমাক ওলাব দিছে। এইটো সিরিজ দিয়া আছে, ইয়াত কি দিয়া আছে 28 আছে, 4 আছে, 7 আছে, 11 আছে, 25 আছে, 5 আছে, 5 আছে, 10 আছে। খালি ঠাইত কি আহিব 3 আছে, 8 আছে, 11 আছে। তেনেহ'লে অপশ্যনৰ ভিতৰত কোনটো অপশ্যন আহিব, আমি চোৱা এইটো এটা কাম কৰিছে, কি কৰিছে চোৱা, মই যদি 28ক 4ৰে ভাগ কৰি দিওঁ 7 হ'ব, 7ৰ লগত যদি আকৌ 4 যোগ কৰি দিওঁ 11 আহিব। কি কৰিছে 28ক 4ৰে ভাগ কৰিছে, 4ৰে ভাগ কৰিলে কি হয় 7 হয়, 7ৰ লগত আকৌ 4 প্লাস কৰিছে তেনেহ'লে 11 হ'ব। এইটো আকৌ কি কৰিছে 25ক 5ৰে ভাগ কৰিছে, ভাগ কৰিলে কি হ'ব 5 হ'ব, 5ৰ লগত 5 প্লাস কৰিলে কি হ'ব 10 হ'ব। তেনেহ'লে এনে কৰি দিছে 25ক 5ৰে ভাগ কৰিছে, 5ৰে ভাগ কৰিলে 5 হ'ব, 5ৰ লগত এই 5টো আকৌ প্লাস কৰিছে তেনেহ'লে 10 আছে। এইটো তেনেকুৱা কৰা, কি দিছে যে মই কোনটো সংখ্যাক 3ৰে ভাগ কৰিলে 8 আহিব আৰু এই দুটা যোগ কৰিলে 11 আহিব। তেনেহ'লে 24, মই ইয়াত যদি 24 বহাই দিওঁ, 24ক যদি মই 3ৰে ভাগ কৰি দিওঁ 8 হ'ব, 8ৰ লগত আকৌ 3 প্লাস কৰিলে কি হ'ব ৰে 11 হ'ব, 11টো হ'ব, 11 একেবাৰে শুদ্ধ আনসাৰ হ'ব। কি কৰিছে যে ইয়াত যিটো নাম্বাৰ আছে এইটো এই সংখ্যাটোৰে ভাগ কৰিছে, ভাগ কৰি ইয়াত বহাইছে, বহাই আকৌ এইটো সংখ্যাৰ লগত যিটো ভাগফল আহিব এইটোৰ লগত আকৌ এইটো প্লাস কৰিছে। কি কৰিছে 24ক মই 3ৰে ভাগ কৰিলে 8 হ'ব, 8ৰ লগত যদি মই 3 প্লাস কৰি দিওঁ তেনেহ'লে কি হ'ব 11 হ'ব। তেনেহ'লে খালি ঠাইত কি আহিছে 24 আহিছে, 24টো একেবাৰে শুদ্ধ আনসাৰ হ'ব। এতিয়া চোৱা এটা এনালজি কোৱেশ্চন লৈছো, কি দিছে যে পুস্তকৰ সম্বন্ধ যদি পুস্তকালয়ৰ লগত হয় তেনেহ'লে আমাৰ বৃক্ষ কাৰ লগত সম্বন্ধিত হ'ব। 4 নম্বৰ কোৱেশ্চন কি কৈছে, পুস্তকালয় তেন্তে বৃক্ষ কাৰ লগত সম্বন্ধিত হ'ব, মানে সম্বন্ধিত শব্দ আমাক ওলাব দিছে। মই লিখা নাই কোৱেশ্চনটো যে পুস্তকালয়ৰ লগত যদি সম্বন্ধিত হয় তেন্তে বৃক্ষ কাৰ লগত সম্বন্ধিত হ'ব। চোৱা
ফাৰ্নিচাৰ হ'ব, বন হ'ব, ছায়া হ'ব না ফল হ'ব? বহুত জনে আকৌ কি ভাবি আছে যে ফল হ'ব। ফল কেতিয়াও নহয়। ফল কেনেকৈ হ'ব? ইয়াৰ পৰা প্ৰথমত কি লজিক লাগিছে সেইটো আমাক চাব লাগিব প্ৰথমত, যে লজিকটো কি লাগিছে। এইটো চোৱা, পুস্তক আছে। পুস্তক ক'ত থাকে? লাইব্ৰেৰীত থাকে, পুস্তকালয়ত থাকে। পুস্তক যদি পুস্তকালয়ত থাকে তেনেহ'লে বৃক্ষ ক'ত থাকিব? বনত থাকিব। বৃক্ষ থৰি না ছায়া, এইবিলাক ছায়াত থাকে বা ফলত থাকে, এনেকুৱা কিবা লজিক আহে নেকি? পুস্তকৰ লজিক যদি পুস্তকালয়ৰ লগত হয় তেনেহ'লে আমাক কি কৈছে? পুস্তক একচুৱেলি পুস্তকালয়ত থাকে, এনেকুৱা লজিক হ'ব। তেনেহ'লে বৃক্ষ ক'ত থাকিব? গছ ক'ত থাকে? বনত থাকিব। বনটো একেবাৰে শুদ্ধ হৈছে। এতিয়া চোৱা, 5 নম্বৰ কুৱেশ্যনটো কি দিছে? কি ফাউণ্ডেশ্যন, বিল্ডিং যদি ফাউণ্ডেশ্যনৰ সম্বন্ধ যদি বিল্ডিঙৰ লগত হয় তেন্তে কনষ্টিটিউশ্যনৰ সম্বন্ধ কি হ'ব? ফাউণ্ডেশ্যন মানে ভেটি, বিল্ডিং মানে কি? ভৱন, সংবিধান, সংবিধান মানে কি? কনষ্টিটিউশ্যন সংবিধান। তেনেহ'লে সংবিধান কাৰ লগত সম্বন্ধ কৰিব? এতিয়া চোৱা, যদি আমাৰ ফাউণ্ডেশ্যন বিল্ডিং কাৰ ওপৰত নিৰ্ভৰ কৰি থাকে? ফাউণ্ডেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি থাকে। বিল্ডিংটো কাৰ ওপৰত নিৰ্ভৰ কৰে? ফাউণ্ডেশ্যনৰ ওপৰত নিৰ্ভৰ কৰে। তেনেহ'লে সংবিধানখন কাৰ ওপৰত নিৰ্ভৰ কৰিব? আমাৰ গভৰ্ণমেণ্টৰ, চৰকাৰৰ লগত কৰিব, ৰাজ্যৰ লগত কৰিব, নেশ্যনৰ লগত কৰিব, নাকি কেবিনেটৰ লগত কৰিব? আমাৰ সংবিধানখন কাৰ ওপৰত ঠিকি আছে? নেশ্যন, ৰাষ্ট্ৰৰ ওপৰত। ৰাষ্ট্ৰৰহে সংবিধান থাকে। চৰকাৰ কোনো আজি ধৰি লোৱা কোনোবা যদি চৰকাৰ ভাবি আছে, ধৰি লোৱা আজি যদি বিজেপি চৰকাৰ আছে, কালি হয়তো বিজেপি চৰকাৰ, তেনেহ'লেতো বিজেপিৰ এটা নতুন কি থাকিলে? সংবিধান থাকিল হয়। কংগ্ৰেছ যদি কালি আহিলে, কালি হ'ব সংবিধান চেঞ্জ হৈ গ'ল হয়, তেনেহ'লে চৰকাৰ কেতিয়াও নহয়, ষ্টেটটো হ'বই নহয়। মন্ত্ৰীমণ্ডলৰ থৰি না সংবিধান থাকে। ৰাষ্ট্ৰৰহে, যিকোনো এখন কাণ্ট্ৰিৰহে সংবিধান থাকে। যেনেকুৱা আমাৰ ইণ্ডিয়াৰ সংবিধান আছে, তেনেকুৱা পাকিস্তানৰ বেলেগ আছে, আকৌ আমেৰিকাৰ বেলেগ আছে, কানাডাৰ বেলেগ আছে। সকলো দেশত বেলেগ বেলেগ সংবিধান আছে। তেনেহ'লে সংবিধানখন কাৰ ওপৰত নিৰ্ভৰ কৰে? ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰে। ৰাষ্ট্ৰ যিখন নেশ্যনৰ ওপৰত। এতিয়া চোৱা, এটা কেলেণ্ডাৰৰ কুৱেশ্যন দিছে। কেলেণ্ডাৰৰ কুৱেশ্যনটো কিবা দিছে চোৱা, যে যদি এটা বিশিষ্ট বছৰত 16 জুন শুক্ৰবাৰ আছিল, কি কৈছে? যদি এটা বিশিষ্ট বছৰত 16 জুন শুক্ৰবাৰ আছিল, তেন্তে সেই বছৰৰ জুলাই মাহৰ প্ৰথম শুক্ৰবাৰ কোন তাৰিখত হ'ব? আমাক একটা কি বিশিষ্ট কি দিছে? বছৰ দিছে। বছৰটো কি আছিল আমাক কোৱা নাই। আমার বছর কি আছিল কোৱা নাই, কিন্তু ডেটটো দিয়া আছে। ডেটটো কি দিয়া আছে? 16 জুন। 16 জুন আছে। তেন্তে সেই বছৰটো একেটাই হ'ব। বছৰ যদি বছৰত যেহেতু 12টা মাহ থাকে, তাহলে জুন মাহত যদি 16 তাৰিখত শুক্ৰবাৰ আছিল, তেনেহ'লে জুলাই মাহৰ প্ৰথম শুক্ৰবাৰ কোন তাৰিখত হ'ব? এইটো আমাক ওলাব দিছে। আমি কেনেকৈ কৰিম? আমাক প্ৰথমত জানিব লাগিব যে জুলাই মাহটো দিন কেইটা থাকে। জুলাই মাহ আমি যদি এনেকৈ হিচাপ কৰোঁ, এইটো আমাৰ বুঢ়া মানুহবিলাক শিকাই থৈ গৈছে যে এইটো ওপৰতো যিটো আহিব এইটো কি হ'ব? এইটো 30 দিনৰ হ'ব, আৰু বাকী যিবিলাক নিচত পৰি যাব, তলত পৰি যাব, সেইবিলাক কি হ'ব? 30 দিনৰ হ'ব। আৰু যেহেতু ইয়াত ফেব্ৰুৱাৰী মাহ নাই, তেনেহ'লেতো আমাৰ চিন্তা নাই। ফেব্ৰুৱাৰী থাকিলেহে আমি, যেহেতু জুন গৈছে, ফেব্ৰুৱাৰী পাৰ হৈ গৈছে, তেনেহ'লে আমাৰ ফেব্ৰুৱাৰীত কোনো টেনশ্যনটো নাই। তেনেহ'লে 28 হ'ব ন, কি 29 হ'ব, সেইটোতো টেনশ্যন নাই। তেনেহ'লে চাওক কি কৈছে, আমাক জুন মাহৰ কথা কৈছে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন মাহটো তেনেহ'লে কি হ'ল? 30 দিন হয়। জুন মাহত যদি 30 দিন হয়, জুন মাহত কি হ'ল? 30 দিন হয়। জুন মাহটো 30 দিনৰ আছে। আমাক কৈছে কি 16 জুন। 16 জুনত কি আছিল? 16 জুনত ফ্ৰাইডে আছিল। ফ্ৰাইডে শুক্ৰবাৰ আছিল। তেনেহ'লে মই ইয়াৰ লগত যদি মই 7 যোগ কৰি দিওঁ, 7 তেনেহ'লে 16ৰ লগত যদি মই 7 যোগ কৰি দিওঁ, তেনেহ'লে কেই তাৰিখ হ'ব? তেনেহ'লে 4 3 7 23 তাৰিখত আকৌ কি হ'ব? শুক্ৰবাৰ হ'ব। আকৌ যদি মই 13ৰ লগত 7 যোগ কৰি দিওঁ, তেনেহ'লে 30 হ'ব। 30 তাৰিখতো 7 তাৰিখ কি শুক্ৰবাৰ হ'ব। 30 তাৰিখতো কি বাৰ আহিল? শুক্ৰবাৰ আহিল। কি কৰিছোঁ? 16ৰ লগত 7 যোগ কৰিছোঁ, যিহেতু সপ্তাহ বাৰ 7 দিনৰ মূৰে মূৰে ৰিপিট কৰে, হয়নে নহয়? আজি যদি শুক্ৰবাৰ হয়, 7 দিন পিছত ফিৰ শুক্ৰবাৰ হ'ব, আকৌ শুক্ৰবাৰ হ'ব। তেনেহ'লে 16ৰ লগত মই 7 যোগ কৰিলোঁ, 23 তাৰিখত, 23 তাৰিখ আমাৰ শুক্ৰবাৰ আছিল। তেনেহ'লে আকৌ 7 দিন যোগ কৰিলোঁ, ফিৰ শুক্ৰবাৰ আহিল। তেনেহ'লে দিন 16ৰ পৰা 14 যোগ কৰিলে, 16ৰ লগত যদি মই 14 যোগ কৰি দিওঁ, তেনেহ'লে 30 তাৰিখ। 30 তাৰিখতো শুক্ৰবাৰ আছিল। তেনেহ'লে 30 জুন, এই মাহ জুন মাহত দিন কেইটা থাকে? 30টা থাকে। তেনেহ'লে 30 তাৰিখলৈকে যদি কি আছিল? শুক্ৰবাৰ আছিল। তেনেহ'লে
1 তাৰিখত কি হ'ব? 1 তাৰিখত তো শনিবাৰ হ'ব, কি শুক্ৰবাৰৰ পৰা কি হ'ব? শনিবাৰ হ'ব। তেনেহ'লে যদি জুন মাহৰ 30 তাৰিখত শুক্ৰবাৰ হয়, তেনেহ'লে 7 দিন প্লাছ কৰি দিলে প্ৰথম শুক্ৰবাৰ আহিব। তেনেহ'লে 7 তাৰিখত কি আছে? শুক্ৰবাৰ আছে। 7 জুলাইত আকৌ কি আছে? শুক্ৰবাৰ আছে। তেনেহ'লে আমাক কৈছে কি জুলাই মাহৰ প্ৰথম শুক্ৰবাৰ কোন তাৰিখত হ'ব? 7 তাৰিখত হ'ব। কি কৈছে? এটি 30 ইয়াত যদি 30 তাৰিখলৈকে শুক্ৰবাৰ হয়, তেনেহ'লে 30ৰ পৰা 7 দিন যোগ কৰিলে 7 তাৰিখে হ'ব। 7 তাৰিখত আকৌ কি আহিব? কি আহিব? জুলাই কি শুক্ৰবাৰ আহিব। 7 জুলাইত আকৌ কি আহিব? শুক্ৰবাৰে আহিব। এতিয়া চোৱা আৰু এটা এনালজিৰে কোশ্চেন কয় এইবিলাক। কি দিয়া আছে? যদি পেপাৰত কি লিখা হয়? OZOD কিউ সমান ৰূপত পেন্সিলত কি লিখা হয়? এনেকুৱা এটা কোশ্চেন দিছে। এনেকুৱা কোশ্চেনো দেখা যায় এক্সামত যে পেপাৰত OZOD কিউ যদি লেখা হয়, সমান ৰূপত পেন্সিলক আমি কি লিখিম? চোৱা কি লিখিম? যে পেপাৰ PAPER এইটোক আমি কি লিখিছে? OZOD কিউ লিখিছে। চোৱা আমাৰ যদি প্লেস ভ্যালুৰ বিলাক মনত থাকে, তেনেহ'লে 1 সেকেন্ডত হ'ব কোশ্চেনটো। কি দিছে? পিৰ কিমান? 16, এৰ কিমান? 1, পিৰ কিমান? 16, ইৰ কিমান? 5, আৰৰ কিমান? 18, ওৰ কিমান? 15, জেডৰ কিমান? 26, ওৰ কিমান? 15, ডিৰ কিমান? 4, কিউৰ কিমান? 17 হৈছে। চোৱা কি হৈছে? পিৰ পৰা ও আহিছে, তাৰ মানে কি? -1 কৰিছে। এৰ পৰা জেড আহিছে, তেনেহ'লে -1 কৰিছে। আমি এইটোক আকৌ 27 লিখিব পাৰোঁ, কিয়নো জেডৰ পৰা আকৌ ৰিপিট এ যদি আহে, তেনেহ'লে মই 1 প্লাছ কৰি 26ৰ লগত 1 প্লাছ কৰিলে কি হ'ব? 27 হ'ব। 27ৰ পৰা যদি 1 মাইনাছ কৰোঁ 26 হ'ব। তেনেহ'লে 16। তেনেহ'লে ইয়াত কি আছে? ইয়াত 16। 16ৰ পৰা আকৌ যদি মই 15 1 মাইনাছ কৰি দিওঁ, তেনেহ'লে কি হ'ব? -1। তাৰ মানে কি চলি আছে? -1ৰ সিৰিজ চলি আছে। -1ৰ সিৰিজ চলি আছে। তেনেহ'লে আমাক কৈছে কি পেন্সিলৰটো ওলাব। PENCIL। তেনেহ'লে পিৰ পৰা -1 কৰিলে O হ'ব, ইৰ পৰা -1 কৰিলে D হ'ব, এনৰ পৰা -1 কৰিলে M হ'ব, চিৰ পৰা -1 কৰিলে B হ'ব, আইৰ পৰা -1 কৰিলে H হ'ব, এলৰ পৰা -1 কৰিলে K হ'ব। ODMBHK নাই, OD তো নাই, ODMD আহিছে। ODMBHK অপশন ডি তো 4 নম্বৰটো একেবাৰে শুদ্ধ আছে। চোৱা এতিয়া 8 নম্বৰ কোশ্চেনটো কি দিছে? চোৱা যে সুনিতা দক্ষিণ দিশত 45 মিটাৰ চলে। সুনিতা কি কৰি আছে? যে দক্ষিণ দিশত সাউথৰ পিনে কি কৰি আছে? গৈ আছে। কি কৈছে? সুনিতা দক্ষিণ দিশত 45 মিটাৰ চলে, ফিৰ সোঁফালে মুড়ে 45 মিটাৰ চলে, ফিৰ সোঁফালে মুড়ে, আকৌ ফিৰ কি কৰে? সোঁফালে মুড়ে আৰু এল বিন্দু, এইটো এল হয়, এল বিন্দুত উপস্থিত হ'বলৈ 20 মিটাৰ চলে। তেওঁ আকৌ সোঁফালে মুড়ে, এই এল বিন্দুত উপস্থিত হোৱাৰ পিছত আকৌ কি কৰে? সোঁফালে মুড়ে আৰু 45 মিটাৰ চলে। এতিয়া তেওঁ এল বিন্দুৰ পৰা কিমান দূৰত্বত আছে? আমাক এইটো ফাইন্ড কৰিব লাগে। চোৱা কি কৈছে? সুনিতা দক্ষিণ দিশত চলে। তেনেহ'লে দক্ষিণ, আমাৰ ডিৰেকশ্যনটো মই বনাই লওঁ। এইটো আছিল কি? ওপৰতো নৰ্থ হয়, এইটো কি হয়? এইটো ইষ্ট হয়, এইটো সাউথ হয়, এইটো ওয়েস্ট হয়। তেনেহ'লে সুনিতা কোন দিশত গৈ আছে? সুনিতা ধৰি লোৱা এইটো ষ্টাৰ্টিং পইণ্ট, এইটো ধৰি লোৱা ষ্টাৰ্টিং পইণ্ট। তেওঁ কোন দিশত গৈ আছে? দক্ষিণ দিশত। দক্ষিণ হ'লে নিচত হ'ব। দক্ষিণ দিশত ধৰি লোৱা 45 মিটাৰ চলে। তাৰপিছত কি কৰে? ফিৰ সোঁফালে মুড়ে আৰু 45 মিটাৰ চলে। কি কৰিছে? দক্ষিণ দিশত 45 মিটাৰ যোৱাৰ পিছত সোঁফালে মুড়ে। এতিয়া দেখা যে মানুহজন এনেকৈ চলি আছে, তেনেহ'লে তাৰ সোঁফাল কোনটো হ'ব? এইফালে এইটো আকৌ তেওঁ ইফালে মুড়ে, এইটো দিশত মুড়ে আৰু 45 মিটাৰ চলে। 45 মিটাৰ চলে। মই তাকটো অলপ ডাঙৰ কৰি দিওঁ, এইটো ধৰো ষ্টাৰ্টিং পইণ্ট, তেতিয়াহ'লে ভাল হ'ব। এইটো হ'ল কি? 45 মিটাৰ সোঁফালে মুড়ছে। তাৰপিছত কি কৈছে? ফিৰ সোঁফালে মুড়ে আৰু এল বিন্দুত উপস্থিত। তেনেহ'লে কি কৰে? তেওঁ আকৌ ফিৰ সোঁফালে মুড়ে। এতিয়া মানুহজন এনেকৈ গৈ আছে, তেনেহ'লে তাৰ ওপৰটো হ'ব সোঁফাল। এনেকৈ যদি যায়, সোঁফাল কোনটো হ'ব? ওপৰটো যাবলৈ কি কৰে?
কি কৈছে যে ফিৰ সোঁফালে মোৰে আৰু এল বিন্দুত উপস্থিত হ'বলৈ 20 মিটাৰ যায়। ধৰি লোৱা এইখিনি কি দি আছে 20 মিটাৰ আছে, এইখিনি আৰু এইটো পইণ্ট কি এল বিন্দুত উপস্থিত হ'ল আৰু 20 মিটাৰ গ'ল। তাৰপিছত কি কৈছে এল বিন্দুৰ পৰা কি কৈছে তেওঁ আকৌ সোঁফালে মুৰিব আৰু 45 মিটাৰ চলে। আকৌ এতিয়া তেওঁ ওপৰৰ পিনে গৈ আছে, তেনেহ'লে সোঁফাল কোনটো হ'ব? এইটো হ'ব। সোঁফালে কি আকৌ সোঁফালে মুৰে আৰু কিমান দূৰ যায়? 45 মিটাৰ যায়। আকৌ কিমান মিটাৰ যায়? 45 মিটাৰ যায়। তেনেহ'লে এইখিনিৰ দূৰত্ব 45 হ'ব। এতিয়া কৈছে কি কৈছে যে এতিয়া এল বিন্দুৰ পৰা কিমান দূৰত্বত আছে? তেনেহ'লে এল বিন্দুৰ পৰা শূন্যতা কিমান দূৰত আছে? তেনেহ'লে বিন্দু এল হ'ল এইখিনি, ইয়াৰ পৰা ইয়ালৈ আহিছে, তেনেহ'লে এইখিনিৰ দূৰত্ব কিমান হ'ল? 45 মিটাৰে হ'ল। এইখিনিৰ দূৰত্ব কিমান হ'ল? এল বিন্দুৰ পৰা এইখিনিৰ দূৰত্ব সুধিছে, তেনেহ'লে এইখিনিৰ দূৰত্ব কি হ'ল? 45 মিটাৰ। 45 এনচাৰ, 45টো একেবাৰে শুদ্ধ এনচাৰ। এতিয়া চোৱা 9 নম্বৰ কোৱেশ্চনটো চোৱা, এটা ব্লাড ৰিলেশ্যনৰ কোৱেশ্চন দিছে, অলপ ভাল কোৱেশ্চনটো, কি ভাল লেভেলৰ, যে হৰি তেওঁৰ বন্ধু শামক এটা ফটোগ্ৰাফৰ ফালে ইশাৰা কৰি কৈছে। হৰিয়ে কি কৈছে যে তেওঁৰ বন্ধু শাম আছিল, শামক কৈছে ইশাৰা কৰি কৈছে যে ফটোখন কি ইশাৰা কৰি কৈছে এখন ফটোৰ ফালে চাই, ফটোগ্ৰাফৰ ফালে চাই কি কৈছে যে কৈছে সেই ছোৱালীজনীৰ পিতা। ফটোগ্ৰাফৰ কোন আছিল? তেনেহ'লে ছোৱালী কোন হয় আমি নাজানো। সেই ছোৱালীজনীৰ পিতা মোৰ মাকৰ একমাত্ৰ সন্তান। সেই ছোৱালীজনীৰ পিতা মোৰ মাকৰ মানে কাৰ? হৰিৰ মাকৰ। মোৰ মাকৰ একমাত্ৰ সন্তান বুলি কৈছে। চোৱা আমাৰ কোশ্চেন কৰাৰ এনেকুৱা কোশ্চেন কৰাৰ নিয়ম কি? জনে কৈ আছে তাকে আমাক ধৰিব লাগে মেক্সিমাম। কি কৈছে? হৰিয়ে কৈ আছে, তেনেহ'লে হৰিয়ে কৈ আছে কি যে এখন ফটো তেওঁৰ বন্ধুক কৈ আছে এখন ফটোৰ ফালে ইশাৰা কৰে যে সেই ছোৱালীজনীৰ পিতা কোন আমি কিন্তু নাজানো এতিয়ালৈকে। কৈছে কি তাৰপিছত এইটো আমাক কোশ্চেন কৰাৰ কাৰণে এই যে হিন্টছ দিছে যে মোৰ মাকৰ একমাত্ৰ সন্তান। তেনেহ'লে কাৰ মাকৰ? হৰিৰ মাকৰ। হৰি কৈ আছে হৰিৰ মাকৰ। হৰিৰ মাক হ'লে এক জেনেৰেশ্যন আগত যাব, আৰু মাক যিহেতু বুজাইছে তেনেহ'লে ওমেন হ'লে আমি কি কৰোঁ? নেগেটিভ চাইন মাইনাছ চাইনেৰে ডিনোট কৰোঁ। তেনেহ'লে মোৰ মাকৰ একমাত্ৰ সন্তান কৈছে। চোৱা ভাল কৈছ, মোৰ মাকৰ একমাত্ৰ সন্তান। মোৰ মাকৰ যদি একমাত্ৰ সন্তান হয় তেনেহ'লে এজন মাকৰ যদি একমাত্ৰ সন্তান হয় তেওঁ নিজে হ'ব, তেনেহ'লে হৰি নিজে। এতিয়া চোৱা, এতিয়া এইটো লাইন চোৱা যে সেই ছোৱালীজনীৰ পিতা, তেনেহ'লে নিশ্চয় এজন ছোৱালী আছিল। ছোৱালীজনীৰ পিতা কি কোন হ'ল? হৰি হ'ল। যিহেতু এই হৰিৰ মাৰ কোনো ল'ৰা ছোৱালী নাই, হৰি নিজে, তেতিয়াহ'লে হৰিৰ তেনেহ'লে ছোৱালীজন কোন হ'ব? ছোৱালীজনৰ পিতা কোন হ'ব? হৰি হ'ব। ছোৱালীজনৰ পিতা হৰি হ'ব। এতিয়া তেন্তে কৈছে কি ফটোখন কাৰ? এতিয়া ফটোখনত হৰিটো কৈ আছে, তেনেহ'লে ফটোখনত এতিয়া কি ক'ব? হৰি এই ছোৱালীজনক কি ক'ব? পুত্ৰী ক'ব, তাৰ বেটি বুলি ক'ব। তেনেহ'লে হৰি নিজে হৰি যিহেতু কৈ আছে, হৰি যদি কৈ আছে তেনেহ'লে হৰি ছোৱালীজনক কি ক'ব? তাৰ পুত্ৰী ক'ব ন, তাৰ বেটি বুলি ক'ব, পুত্ৰী ক'ব। তাৰ কি ক'ব? তাৰ ছোৱালী বুলি ক'ব, তাৰ সন্তান ছোৱালী। যিহেতু ইয়াৰ চাইনটো কি আছে? কি ওমেন আছে, ওমেন হ'লে কি বুজায়? পুত্ৰী বুজায়। যদি বুজা নাই আপোনালোকে কমেণ্ট কৰিব, মই আৰু বুজাবলৈ চেষ্টা কৰিম। লাগিলে মই এইটো কোশ্চেনতে শেষ কৰিম, মই আৰু এবাৰ বুজাই দিছোঁ। চাবা হৰি তেওঁৰ বন্ধু শামক এটা ফটোগ্ৰাফৰ ফালে ইশাৰা কৰি কৈছিল। কোনে কৈছে? হৰিয়ে কৈছে। কাক কৈছে? শামক কৈ আছে এটা ফটোগ্ৰাফৰ ফালে যে সেই ছোৱালীজনীৰ পিতা, ছোৱালীজনী কোন আছে? তাৰ পিতা কোন আছে আমি নাজানো। সেই ছোৱালীজনীৰ পিতা মোৰ মাকৰ একমাত্ৰ সন্তান। তেনেহ'লে মই ধৰিলোঁ কোনে কৈ আছে? হৰি কৈ আছে। হৰি কৈ আছে যে মোৰ মাক, তেনেহ'লে হৰিৰ মাক, মোৰ মাকৰ একমাত্ৰ সন্তান। মোৰ মাকৰ একমাত্ৰ সন্তান হ'লে হৰি নিজে হ'ব। এই মানুহজন আকৌ কি হয়? ছোৱালীজনৰ পিতা হয়। তেনেহ'লে ছোৱালীজনৰ পিতা হৰি হ'ল। এতিয়া কৈছে যে ফটোখন কাৰ? হৰিয়েতো কৈ আছে, তেনেহ'লে হৰি ফটোখনত কোন আছে? এই ছোৱালীজন আছে যে হৰি। তেনেহ'লে হৰি এই ছোৱালীজনক কি ক'ব? যিহেতু হৰিৰ
সন্তান হৰিৰ সন্তান হৰিৰ যদি সন্তান হয় তেনেহ'লে ছোৱালী সন্তান তেনেহ'লে হৰিয়ে এই ছোৱালীজনক কি ক'ব ফটো এই ছোৱালীজনৰে ফটো আছিল ফটোক ইচাৰা কৰি হৰি কৈছিল তেনেহ'লে হৰিয়ে এই ছোৱালীজনক কি ক'ব তাৰ পুত্ৰী বুলি ক'ব পুত্ৰীটো শুদ্ধ আনচাৰ হ'ব এতিয়া চোৱা যে মই আজি হোমৱৰ্ক দিয়া নাই আপোনালোকে কুৱেশ্যনবিলাক ভালকৈ কৰিব ভিডিঅ'টো দীঘল হৈ আছে মই আৰু কুৱেশ্যন বেছি নকৰোঁ আপোনালোকে ভালকৈ পঢ়িব আৰু কি কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি কিবা বুজাত অসুবিধা থাকে আপোনালোকে কমেণ্ট কৰিব থেংক ইউ